ৰাজ্যত সক্ৰিয় হৈ উঠিছে গৰু চুৰি চক্ৰ। গৰু চোৰসকলৰ পৰিকল্পনা প্ৰত্যক্ষ কৰিলে চকু কপালত উঠিব আপোনাৰো। বাক্সাৰ গোবৰধনা থানাত গৰুৰ উজান। গোবৰধনা আৰক্ষীৰ অভিযানত 20টাকৈ চুৰি গৰু উদ্ধাৰ হোৱাৰ লগতে আটক হয় 2 চোৰ। বৰপেটাৰ ভালুকিৰ নদীৰ চৰত বৰপেটা আৰু গোবৰধনা আৰক্ষীৰ যৌথভাৱে অভিযান চলাই উদ্ধাৰ কৰে গৰু চোৰকেইটা। আটকাধীন গৰু চোৰকেইটা ক্ৰমেই নৰসিংহবাৰীৰ জিয়াউল হক আৰু আলী হুছেইন। গৰুৰ লগত জব্দ AS15 AC2793 নম্বৰৰ এখন বলেৰো পিকআপ বাহন। বৃহস্পতিবাৰে পুৱতি নিশা গোবৰধনা থানা অন্তৰ্গত নৰসিংহবাৰীৰ পৰা চুৰি হৈছিল 5টাকৈ চুৰি গৰু। চুৰি হোৱা গৰুকেইটা বিচাৰি গৰাকীয়ে আৰক্ষীক অভিযোগ দিয়াৰ পিছতে গোবৰধনা আৰক্ষীয়ে অতি তৎপৰভাৱে পাঁচটা গৰুৰ লগতে 15টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি গোবৰধনা আৰক্ষীৰ জিম্মাত 20টা গৰু, মালবাহী বাহনৰ লগতে আটকাধীন 2 গৰু চোৰ। প্ৰশ্ন হয়, নদীৰ চৰসমূহৰ পৰাই এনেদৰে বহিৰাজ্যত যোগান ধৰা হয় নেকি চোৰাং গৰু? নিশাৰ ভিতৰতে নদীৰ পথেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ হয় নেকি চোৰাং গৰু? এই সমগ্ৰ ঘটনা এক ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য। উল্লেখ্য যে উদ্ধাৰ হোৱা 20টা গৰু আটাইখিনি মতা। নিউজ ডেস্ক ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। পাবার নাই আমিও। আচ্ছা এটা কাম করকচোন, আমার দেখাটা উঠা কারো কিন্তু নরুৱে ভালো করে এইখন গাড়িতে লইছে না মোৰটো কাউন্টিং কৰিব লাগিব না উঠকচোন আপুনি ভিডিও কৰি ফেলে কাউন্টিং কৰক কেইটা চাইছো গাড়ী উঠাব না গাড়ীখন উঠালে ভাড়া নাই মকি এই কৰাচোন এই ইয়াৰ লগত উঠি পেলাই একবাৰ চাই লওক গন্তি কৰি দিব ধুনীয়াকৈ ভিডিঅ'টো কৰি দিলে কেইটা ভালকৈ গন্তি কৰি দিব হা আপুনি গণক নিজে তাহলে উঠি লওক কিমানটা গৰু আছে নাই নাই এইফালে গৰু 1 2 3 4 5 6 7 8 9 10 11 দুইবার তিনবার গুণ ক্যামেরাম্যান এক দেন মোবাইল এক দেন কুদা এক কিমানটা গরু বলা ওই ভাই গরু কয়টা কোন শুনে নো 11টা গরু আছে তো মোর ঘর নরসিংবাড়ি 5টা গরু হরাই যায় পিছত আমি গোবরধনা থানা অন্তর্গত আমি এপ্লিকেশন দিওঁ এটা দেওয়ার পিছত এই গোবরধনা আরক্ষী থানা পৰা যায় এই বালাবিটার পৰা উদ্ধার করে তা আমি গোবরধনা থানার প্রশাসনগিলাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ কি কষ্ট কৰি যে আমাৰ গৰুগিলা ওলাই দিছে তাতে আমি ধন্যবাদ জনাইছোঁ বাৰে বাৰে ধন্যবাদ জনাব লাগে কিন্তু যেনেকুৱা চোৰগিলা আমি ধরছো আমার এই প্রশাসনে ধরছে শিমলাগুড়ির পৰা আর গরুগিলা আমার গোবরধনা থানাতে আছে আমার গরু 5টা আমার নরসিংবাড়ি 5টা তো টোটালি 5টা নরসিংবাড়ি আর উলাই আনিছে আর কারবা আছে গিলা নাজানো আমি কিন্তু 15টা উলাই আনিছে আমি যাই চাং যে এই 15টার মাজত আমার 5টা আছে টোটাল 20টা চুর হয়েছিল কালি যোৱাকালি রাতে 3টা হব লাগে অনুমানিক তা আমি তো আইটেম করা নাই তা আমি আহি পিছত থানাত আলোচনা কৰিলোঁ থানাৰ পৰা ডাইৰেক্টলি পুলিচ লৈ গৈছোঁ আমি যাই হাউলি থানাৰ গেৰেজত আছিল গাড়ীখন মানুহ আমাৰ গাঁৱৰ মানুহ যাই মানে ধৰলাক পিছত এই থানাৰ পুলিচগিলা যাই ধৰছে ধৰাৰ পিছত এই হাউলিৰ গেৰেজত ধৰাৰ পিছত এই চোৰটো লৈ একদম বালাবিটাত গেল চোৰ 2জন 4জন নাম কৈছে কিন্তু 4জন মানুহ কথা কৈছে কিন্তু আমি 2জন পাইছোঁ এটা হল বিশা এই আলী হুছেইন আর এটা হল জিয়ারুল এই দুটাই পাইছো আমি ঘর আমার নরসিংবাড়িতে তারে নরসিংবাড়িতে চোর ঘর নরসিংবাড়িতে লৈ আহিলো বালাবিটা এটা গেমৰ নিচিনা আছে সেই গেমৰ তাতে যাই চাং যে মোটামুটি 1000 বিঘা মান হব খেৰ খেতি এই খেৰ খেতিৰ মাজত এইকেইটা গৰু আছে এইকেইটা গৰুৰ ভিতৰত আমাৰ গৰু আছে পিছত আমি উলাই আনিলো পালো পিছত গাড়ী লৈ যাই এই আমাৰ গোবৰধনা আৰক্ষীবিলাকে উদ্ধাৰ কৰিছে কিন্তু তাক আমি ধন্যবাদ আকৌ জ্ঞাপন কৰিছোঁ
নিয়া বুলি ভাবে এইটো চোৰ ক'ত নিব কৈছিলে এইগিলা বিক্ৰী কৰিব নহ'লে কিবা কৰিব এইগিলা চোৰৰ আৰু কেনেকুৱা কি কৰিব এইটোতো মই গম পোৱা নাই না বাহিৰত বিক্ৰী কৰাৰ মন আছে নেকি এইটো আমি কিন্তু ভাবিব পৰা নাই কি কৰিব কিন্তু চোৰে যে লৈছে এইটোৱে আমি জানো আৰু চোৰ যে ধৰা খাইছে এইটোৱে আমি জানো কিন্তু দিন দুপৰতে তাই চৰকলৈকে গৈ পালে যে গৈ পালোঁ মানে এইটো এটা চেণ্ডেল থৈ আহিছিল এই চেণ্ডেলখান নাচি ধৰি 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 আৰু গাড়ীখান থৈছে গাড়ীখান ধোৱাৰ পিছত আমি চালোঁ যে কেঁচা গোবৰটো লাগি আছে গাড়ীত পিছত মানে এটা আইটেম কৰে মানুহে এই আইটেম কৰাতে কৰাতে আমাৰ ইয়াৰ পৰা CRP লৈ যায় আমি তাক ধৰিলোঁ ধৰাৰ পিছত সি নিজে আপনা আপনি কৈ দিছে জিয়াৰুল ইছলামে কৈ দিছে কয় আমি সঁচা কথাখান কওঁ যাতে আমি উদ্ধাৰ পাওঁ বৰ্তমান থানাত আছে নেকি থানাতে আছে তো এইখিনি আমি জানো শাস্তি বিচাৰে শাস্তি বিচাৰোঁ চোৰৰ শাস্তি লাগে পুৰা শাস্তি লাগে যাতে আমাৰ নৰসিংবাৰীখান ভাল থাকে আগতে চুৰ হৈছে নেকি নৰসিংবাৰীত আগতে এনেকুৱা আমাৰ 94ৰ পৰা 94তো পুৰাপুৰি আন্দোলন হ'ল আন্দোলনৰ পিছততো আমাৰ তাৰমানে তেতিয়া হৰাইছে কাবাই লৈছে নাজানো তাৰপিছত যে আমাৰ এটা শান্তি হৈছে গৰু নহৰাই এটা বাইকো নহৰাই এটা চাইকেল নহৰাই কিন্তু এই 5টা গৰু ঘপকে লৈ গৈছে এটা ভাল লাগিছে আপোনাৰ গৰুকেইটা পাইছে গৰুকেইটা পাইছোঁ মানে ভাল লাগিছে মানে একদম দুখীয়া মানুহ এই মইজুদ্দি এটা ল'ৰা একদম দুখীয়া তাৰ যে 2টা গৰু হৰাইছে কি কৰি খাবহি এই মানুহৰ ঘৰত কামলা কৰি কৰি 2টা গৰু বনাইছে হয় 1 বিঘা মাটি বন্ধক লাগছে নাম কি গৰুৰ নামটো এটাৰ নাম মইজুদ্দি এটাৰ নাম ফায়েজ আলী এটাৰ নাম হ'ল ফেৰদৌছ আলী তিনিজনৰ গৰু এজনৰ 2টা এজনৰ 2টা এজনৰ 1টা ফায়েজৰ হ'ল 1টা মইজুদ্দিনৰ হ'ল 2টা আৰু ফেৰদৌছ আলীৰ হ'ল 2টা আৰু বাকী 10টা ক'ৰ পৰা আনিছিল এইগিলা তাতেই আছিল এইগিলা এতিয়া কাৰ গৰু আমিতো এইগিলা নাজানো কিন্তু লৈ আহিছে কিয় আমাৰ গৰু তাৰ মাজত আছিল বিচাৰ কৰি পালোঁ পিছত আৰক্ষীৰ পৰা ফৌজ যাই লৈ আহিছে চোৰাং গৰু না কি গৰু এইগিলা আমি নাজানো যিহেতু আমি অৱগত না আমাৰখিনি যে আমি পাইছোঁ এইটো আমি ধন্যবাদ জনাইছোঁ আৰু আমি এই থানাৰ এই পুলিচ বাহিনীক ধন্যবাদ জনাইছোঁ যে আমাক যে ইমান কষ্ট কৰি ওলাই আনি দিছে বিৰাট কষ্ট কৰিছে তেখেতে এই দিনটো চৰলৈকেতো গেছে ইমান কাইচা আছে কাইচা বন তাতে ঘূৰি ঘূৰি ওলাই আনিছে আৰু নখাওকেও আছে কি বিৰাট কষ্ট কৰিছে আমাৰ লগত ৰাতি 12টা নহয় 3টা লগিন আছে ৰাতি 3টা লগিন আছে এই থানাৰ পুলিচ